নমস্কাৰ, মই ৱাছিম হকে কৈছোঁ ব্ৰেকনেল ইংলেণ্ডৰ পৰা। আজি মই কি ক'ব খুজিছোঁ, মই আজি অকণমান আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা ক'ব খুজিছোঁ। কাৰণ আমি এইটো সকলোৱে ব্যৱহাৰ কৰোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটো আজিকালি। চেট GPT, Co-Pilot, এইবোৰ আজিকালি সকলোৱে এইটো ব্যৱহাৰেই কৰে। গতিকে মই কি ক'ব খুজিছোঁ, সেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সবোৰে কামনো কেনেকৈ কৰে, তাৰ ভিতৰৰ মগজুটো কি, সেই বিষয়ে মই অলপমান ক'বলৈ খুজিছোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু তাৰ আগৰ যুগৰ, মানে তাতকৈ জাষ্ট আগৰ কম্পিউটাৰ প্ৰগ্ৰামিঙৰ এটা পাৰ্থক্য আছে। আমি যেতিয়া কম্পিউটাৰ প্ৰগ্ৰামিং কৰোঁ, আজিলৈকে কৰোঁ, এতিয়া সদায় আমি কম্পিউটাৰটোক কি কৰিব লাগিব তাৰ কাৰণে আমি নিৰ্দেশ দিওঁ। প্ৰগ্ৰাম এটা লিখি কওঁ, এইটো কৰিবি, এইটো কৰিবি, এইটো কৰিবি, এইটো কৰিবি, নিৰ্দেশ দিওঁ। কম্পিউটাৰৰ নিজৰ মগজু নাথাকে, ভাবিব নোৱাৰে বা বস্তুটো বুজিও নাপায়। আমি নিৰ্দেশ দিব লাগে। যেনেকৈ 10টো 5ৰ লগত যোগ কৰিবলৈ আমি ক'ব লাগিব, এইটো 10, এইটো ইয়াত ৰাখ, তাৰপৰা এইটো 5টো ল, এইটো ইয়াত ৰাখ, তাৰপৰা এইকেইটা যোগ কৰ। গতিকে আমি ডিটেইল ইনষ্ট্ৰাকশ্যনটো দিব লাগে। যিমানেই জটিল প্ৰগ্ৰাম এটা নেদেখো লাগে কম্পিউটাৰত, কিন্তু সকলোৰ ভিতৰত আমি এটা ডিটেইল ইনষ্ট্ৰাকশ্যন দিব লাগে, এইটো কৰ, এইটো কৰ, এইটো কৰ, এইটো কৰ, এইটো কৰ। এইটো মানুহে কম্পিউটাৰটোৰ ইনষ্ট্ৰাকশ্যন দিয়ে। সেইটো আজিলৈকে চলি আছে। এতিয়া আজি প্ৰায় 5-6 বছৰ ক'ব নোৱাৰি, আৰু পৰা আমি দেখিছোঁ যে AI বা এতিয়া প্ৰায় সকলোতে ব্যৱহাৰ হৈছে। AI কিন্তু নিজে নিজে শিকে, কম্পিউটাৰটোৱে নিজে নিজে শিকে। সেইটো আৰু পুৰণা কম্পিউটাৰৰ মাজত AI পাৰ্থক্য যে AI প্ৰগ্ৰামটোৱে নিজে নিজে শিকিব পাৰে। আমি তাহাঁতক ডিটেইল ইনষ্ট্ৰাকশ্যন দিব নালাগে, এইটো কাম কেনেকৈ কৰিবি, এইটো কাম কেনেকৈ কৰিবি, AIটোৱে নিজে নিজে শিকি লয়। আমি চেট GPTক দেখোঁ, আমি কওঁ এইটো এইটো কৰি দে, চেট GPTয়ে ধুনীয়াকৈ উলিয়াই পেলাই বস্তুবোৰ দি দিয়ে। আমি চেট GPTক ডিটেইল ইনষ্ট্ৰাকশ্যনটো দিব নালাগে। না তাৰ ভিতৰত কোনো প্ৰগ্ৰাম লিখি থোৱা নাই যে কোনোবাই কয় যে মোক এটা গান এটা লিখি দে, গান এটা লিখি দিবলৈ তাত ডিটেইল ইনষ্ট্ৰাকশ্যন দি থোৱা নাই যে গানটো কেনেকৈ লিখিব। সেইটো প্ৰগ্ৰামটোৱে নিজে নিজেই শিকিলে। যেনেকৈ মানুহ এটা সৰুতে কেঁচুৱাতে বহু কথা নাজানে, লাহে লাহে ডাঙৰ হৈ বয়স হোৱাৰ লগে লগে কথাবোৰ জানে, যেনেকৈ শিকে, এনভাইৰনমেণ্টবোৰ চাই, পৰিৱেশটো চাই, এইফালে যাব লাগে, এইফালে যাব নালাগে, তাৰপিছত স্কুলত গৈ শিকে। তেনেকৈ 22-21 বছৰ পিছত যেতিয়া ইউনিভাৰ্চিটিৰ শিক্ষা শেষ হয়, তেতিয়া বহুত কথাই জানে। ঠিক তেনেকৈ সেই AI প্ৰগ্ৰামবোৰে সম্পূৰ্ণ কথাবোৰ শিকি লয় নিজে নিজে, খুব খৰকৈ শিকে। কাৰণ কম্পিউটাৰৰ মগজুটো বা চিপটো আজিকালি বহুত ডাঙৰ। এই বিষয়ে মই পিছত ক'ম, সেইটো ভিতৰত চিপবোৰৰ কি হৈছে, কাৰ কাৰণে আমি AI ইমানকৈ দেখিব খুজিছোঁ আজিকালি, হঠাতে কেলে বাঢ়ি গ'ল, আগতে কিয় নাছিল, সেইটো মই এটা পিছৰ প্ৰগ্ৰামত কওঁ। কিন্তু আজি মই ক'ব খুজিছোঁ কম্পিউটাৰটো নিজে নিজেনো কেনেকৈ শিকে মানুহৰ নিচিনা। সেইটো অলপ আচৰিত যেন লাগে। কিন্তু যদি আমি তাৰ ভিতৰত সোমাই চাওঁ, কিছুমান কথা হয় আচৰিত, কিন্তু কিছুমান কথা এইটো অকল অংক, মেথমেটিক্স। আৰু মেথমেটিক্স বা অংকবোৰো সিমান জটিল নহয়। BSc ফাৰ্ষ্ট ইয়েৰলৈকে সিমানখিনি অংকই লাগে। এইটো কোনোবা একদম মেথমেটিক্সত হয়তো কম্পিউটাৰ অংকত PhD কৰিব নালাগে, ইমান জটিল অংক নহয়, এইটো বৰ অলপমান সাধাৰণ অংকবোৰ। আৰু এই AI প্ৰথম মেথমেটিকেল মডেলটো চাগে 1950 চনতে বনোৱা। মানুহে কৈছিলে যে কম্পিউটাৰ এটা হয়তো নিজে নিজে শিকিব পাৰে। তাৰ কাৰণে অকল কম্পিউটাৰ চায়েন্সে নাছিল, বিজ্ঞানীসকলে চাইকেট্ৰিক ডক্টৰ, মানে যি মগজুটো জানে, তেওঁলোকেও এই বিষয়ত যথেষ্ট অৰিহণা যোগাইছিল। আৰু AI প্ৰগ্ৰামটো মানুহৰ মগজুৰ আৰ্হিত বনোৱা। আমাৰ মগজুত কি হয়, আমি কেনেকৈ শিকোঁ, আমাৰ মগজুত কোটি 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 সৰু সৰু চেল থাকে, তাক আমি নিউৰন বুলি কওঁ। আৰু এটা নিউৰন আন এটা নিউৰনৰ লগত লগ লাগি থাকে। আৰু কিবা এটা হ'লে অলপমান ইলেক্ট্ৰিক কাৰেণ্ট পঠাই দিয়ে এটা নিউৰনে আন এটা নিউৰনলৈ, তাৰপিছত সিটো নিউৰনে আন এটা নিউৰনলৈ আকৌ পঠাই দিয়ে। তেনেকৈ এটা কানেকশ্যন এটা বনাই দিয়ে। আৰু আমি যদি তাৰ ছবিটো চাওঁ, এটা নিউৰনৰ ছবিটো এনেকুৱা।
এইটোতো হ'ল কোষ, মেইন নিউৰনৰ কোষটো, আৰু তাত এইবোৰ ডেনড্ৰাইটছ বুলি কয়, এইবোৰ বেলেগ কোষৰ পৰা বেলেগ এটা নিউৰনৰ পৰা বহুত কানেকশ্যন আহিছে। এই সকলোবোৰ আহে এই কোষটোলৈ আহে, কোষটোত কিবা এটা হ'লে ঠিককে নাজানো, আমি নাজানো, কিবা এটা হ'লে এটা ইলেক্ট্ৰিকেল কাৰেণ্ট এটা পঠাই দিয়ে। কাৰেণ্টটো এনেকে গুচি যায়, একজন এটা আউটপুট বুলি ক'ব পাৰি, এইটো এটা বেলেগ কোষলৈ গুচি যাব, আকৌ বেলেগ বেলেগ কানেকশ্যন হয়, বেলেগ বেলেগ নিউৰনত গৈ পেলাই কানেকশ্যন হয়। এইটো এটা নিউৰনৰ ছবি। চ' ইয়াত কিছুমান ইনপুট আহে, তাৰমানে ইলেক্ট্ৰিকৰ কিছুমান পালছ কাৰেণ্ট কিছুমান আহে, তাৰপিছত কাৰেণ্টবোৰ আহিলে এই চেলটোৱে কোষটোৱে কিবা এটা কৰে, তাৰপিছত এইটো আউটপুট পঠাই দিয়ে, আকৌ সেইটো আকৌ বেলেগ 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 নিউৰনলৈ গুচি যায়। তেনেকৈ কৌটি 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 নিউৰনে ইটোৰ লগত সংযোগ কৰি পেলাই কথা বা পেটাৰ্ণবোৰ চিনি পায়। মুখখন দেখিলে কেঁচুৱাতে কেনেকৈ এইটো মোৰ মাৰ মুখ, এয়া মোৰ দেউতাৰ মুখ, এইবোৰ নিউৰনৰ থ্ৰুৱেদি লাহে লাহে চিনি পায়। গছবোৰ দেখিলে আমি গছ বুলি কেনেকৈ জানো, চিনি পাওঁ। অংকবোৰ কেনেকৈ বা মনত থাকে, এই নিউৰনৰ কাৰণে আমি মনত থাকো। যেতিয়া দেখিলে যে চাইকাট্ৰিষ্টে যে এয়া মগজুৱে কাম কৰে, তেতিয়া ভাবিলে আমি হয়তো এইটো মডেলতে এনেকুৱা এটা কম্পিউটাৰ বনাব পাৰিম যে দিনে শিকিব। প্ৰথম যিটো সেইটো গৱেষণা, তাত একজেক্টলি দি চেইম নিউৰনৰ নিচিনাই এইটো কয় প্ৰিচেপ্টৰ। এই নিউৰনৰ ছবিখন এনেকুৱা নহয়, এইটোত এটা তলৰ ছবিখন নিউৰনৰ মগজুৰ, এইটো এটা কোষ আছে, তাত তেনেকৈ ইলেক্ট্ৰিক ছিগনেলবোৰ আহিছে, তাৰ পৰা আকৌ আউটপুটটো হৈছে। ঠিক তেনেকৈ ইয়াতো সেইটো এটা প্ৰিচেপ্টৰ, এইটো এটা কম্পিউটাৰৰ সৰু প্ৰগ্ৰাম, তাত তেনেকৈ ইনপুটবোৰ আহিছে আৰু তাৰ পৰা আউটপুট হয়। এতিয়া ইনপুটবোৰ কেনেকৈ আহিছে, ধৰি লোৱা হওক যে ইয়াতে এটা ইনপুট আহিছে, ধৰি লোৱা হওক সংখ্যা -1 হৈছে, এইটোত 0.5টো আহিছে, এইটোত 0.1 আহিছে, এইটোত 1 আহিছে, এইটোত 3 আহিছে, এইবোৰ ইনপুট আহিছে। ধৰি লোৱা হওক ইলেক্ট্ৰিকৰ বেলেগ বেলেগ ছিগনেলৰ ষ্ট্ৰেংথ আহিছে, বেলেগ বেলেগ ইলেক্ট্ৰিকৰ পালছ আহি আছে। তাৰ লগত আমি এটা সংখ্যা যোগ কৰি দিছো, পূৰণ কৰি দিছো, 2, 4, 5, 10, 4, এইবোৰ আমি পূৰণ কৰি দিছো, এইবোৰ কোৱা হয় ৱেইট। যিবোৰ ইনপুট ছিগনেল আহিছে তাৰ লগত আমি এটা ৱেইটটো দিছো, তাৰ ভিতৰত এই কম্পিউটাৰ প্ৰগ্ৰামটো যিটো নিউৰন বুলি কৈছো তাৰ যোগ কৰি দিছে, সকলোবোৰ একেলগে যোগ কৰি দিছে, যোগফলটো কৰি দিছে। তাৰপিছত তাৰ পৰা যিটো আউটপুট ওলাব হয়তো 0 হ'ব নহলে 1 হ'ব, তাৰমানে এটা কাৰেণ্ট যাব বা কাৰেণ্ট নাযাব। তাৰমানে এতিয়া এটা ভাবি লোৱা হওক যে আমি 4 সংখ্যাটো, হাতেৰে লিখা 4টো আমি কম্পিউটাৰ দি পেলাই ক'ব খুজিছো এইটো 4 হয় নাই নহয় তই ক, হাতেৰে লিখা 4, আমি তাতো 5ও দিব পাৰো, 6ও দিব পাৰো, 7ও দিব পাৰো, হাতেৰে লিখি দিছো। আমি যেতিয়া ইয়াতে 7ৰ ইলেক্ট্ৰিকৰ কাৰেণ্টবোৰ ইয়াত ভৰাই দিওঁ, তাৰপিছত যদি এইটো 1 বুলি কয়, তাৰমানে ক'ব কম্পিউটাৰ এইটো 7 নহয়। ধৰিব পাৰিছেনে আপোনালোকে? যদি আমি 5টো সোমোৱাই দিওঁ, এইটো যোগাফল কৰি চাব, 5টো তাৰমানে এইটো 5 নহয়, 1 বুলি ক'ব। যেতিয়া 0 হ'ব তাৰমানে এইটো হয়, তাৰমানে 4টো যেতিয়া ভৰাই দিম, এইবোৰ সব যোগ কৰি 4ৰ ইলেক্ট্ৰিকৰ ছিগনেলবোৰ, তেতিয়া এইটোৱে ক'ব হয়, এইটো 0। এতিয়া কম্পিউটাৰটোৱে কেনেকৈ শিকিব? কম্পিউটাৰটোক আমি সব হাতেৰে লিখা 1ৰ পৰা 10লৈকে সব দি দিছো। তাৰপিছত কম্পিউটাৰটোৱে প্ৰথমতে ক'ব ভুল হৈছে, কম্পিউটাৰটোৱে 1টোক 4 বুলি ক'ব পাৰে। যেতিয়া আমি কম ভুল হৈছে, আমি কম্পিউটাৰটোক এইটো ভুল হৈছে তই শুদ্ধ কৰ, এইটো 4 নহয়, এইটো 1 হে। 7টোক যদি 4 বুলি কম ন, আমি কম ভুল হৈছে। তাৰমানে কম্পিউটাৰটোৱে কি কৰিব, এই যে সংখ্যাটো 2, 4, কাৰণ এই ইলেক্ট্ৰিকৰ ছিগনেলবোৰটো ঠিকেই, তাৰপিছত এইবোৰ যে আমি এটা ৱেইটটো দিছো যে 2, 4, 5, 10, 4, এইবোৰ সলনি কৰি দিব, তাকি যোগফলটো 0 বা 1 হওক। এইটো অকমান টিউন কৰি দিব, বেলেগ কৰিব, 2 ঠাইত এইটো 1 কৰি দিব, 3 কৰি দিব, 4 কৰি দিব, অলপ অলপ বদলাই থাকিব এই ৱেইটবোৰ। বদলাই পেলাই যেতিয়া 1টোক ক'ব এইটো 4 নহয়, তেতিয়া আমি ক'ম শুদ্ধ হৈছে। তাৰমানে এই ৱেইটবোৰ কম্পিউটাৰটোৱে ঠিককে গম পালে। তেনেকৈ 2টো দিম, 2টো নহয়, এইটো 4 নহয়, তাৰ পৰা কম 4টো দিলো, এইটো 4, তেতিয়া আমাৰ ছিগনেলটো ঠিক কৰি দিব। ধৰিব পাৰিছেনে? ঠিক তেনেকৈ আমি ইয়াত হাজাৰ হাজাৰ বাৰ দিব লাগিব।
প্ৰথমতে চাৰিটো আমি উলিয়াব লাগে নহয় একটো দিম একটোত ভুল বুলি ক'ব তাৰমানে ঠিক আছে এইটো চাৰি নহয় ঠিক আছে তিনিটো দিলো কেতিয়াবা শুদ্ধ বুলি কৈ দিব পাৰে তিনিটো চাৰি বুলি কৈ দিব পাৰে তেতিয়া আকৌ কম নহয় আকৌ এইবোৰ ৱেইটবোৰ ঠিক কৰি লওক এইটো নিজে নিজে ঠিক কৰি ল'ব তাৰ পৰা গৈ এইটো পাৰফেক্ট হৈ যাব তাৰ পৰা গ'লে কি হ'ব যেতিয়া 8 দিম এইটো ক'ব এইটো 4 নহয় বা 7 দিম এইটো ক'ব 4 নহয় 4টো দিলেহে ক'ব এইটো 4 সেইটো এটা বিভিন্ন ধৰণৰ হ'ব পাৰে আমি এনেকুৱা কৰিব পাৰো যে মুখ এখন দিব পাৰো বেলেগ মুখ মই 4ৰ এটা উদাহৰণে দিলো বেলেগ মুখ এইটো ৱাসিমৰ মুখ এয়া ৰাজীৱৰ মুখ এয়া আন কাৰোবাৰ মুখ ইয়াৰ ভিতৰত ৱাসিমৰ মুখখন কম্পিউটাৰটোৱে চিনি পাব লাগে তেনেকে আমি বাৰে যেতিয়া কম্পিউটাৰটোক এইবোৰলৈ আমি ট্ৰেইন কৰা বুলি কয় ট্ৰেইন কৰিম তেতিয়া কম্পিউটাৰটোৱে নিজে নিজে চিনি পাব এইখন এইটো ৱাসিমৰ মুখ বা এইটো ৰাজীৱৰ মুখ না এইটো বা হৰেণৰ মুখ তেনেকে ট্ৰেইন কৰা মানে কি হয় এই ৱেইটবোৰ যে থাকে এইবোৰ পাৰামিটাৰবোৰ কম্পিউটাৰটোৱে নিজে নিজে ঠিক কৰি ল'ব পাৰে তাৰমানে কম্পিউটাৰটোৱে নিজে শিকি ল'লে তাৰপিছত ঢেৰ ফটোৰ মাজতো ৱাসিম ৰাজীৱ হৰেণ এই সকলোকে কম্পিউটাৰটোৱে চিনি পাব বুজি পালে নিজে নিজেই কম্পিউটাৰটোৱে শিকি ল'লে এই আচল বস্তুটো ইমান সহজ নহয় এইটো এটা বহুত মই এটা সিম্পলিফাই বা এটা সৰল ভাৱে কৈছো আচলকে কি হয় এইটো এটা নিউৰল নেটৱৰ্ক বুলি কয় এইটো মই এটা নিউৰনহে দেখুৱালো বা ব্ৰেইনৰ এটা নিউৰন যেনেকে ব্ৰেইনত আমাৰ কোটি তেনেকে সম্পৰ্ক থাকে আসল নিউৰল নেটৱৰ্কত যেটো আমাৰ চ্যাট জিপিটিৰ ভিতৰত হয়তো চলি আছে তাত এনেকে থাকে এটা এইটো দেখিছেন এইটো এটা ইনপুট লেয়াৰৰ নিউৰন 1 2 3 4 5টা আছে ধৰা তাৰ ভিতৰত আৰু লেয়াৰ থাকে এটা ফাৰ্স্ট লেয়াৰ অফ নিউৰন তাৰপিছত সেকেন্ড লেয়াৰ অফ নিউৰন তাৰপিছত থাকে মাল্টিপল থাকিব বহুত লেয়াৰৰ নিউৰন থাকিব তাৰপিছত হেকত এটা আউটপুট হ'ব তাৰপিছত এইটো নিউৰনৰ সকলোৰ লগত কানেকচন থাকিব এইটো নিউৰনৰ সকলোৰ লগত কানেকচন থাকিব তেনেকে মই ইয়াত 4টা 5টা দেখুৱাইছোৱে আসলে ইয়াত বহুত হাজাৰ হ'ব পাৰে যদি হাজাৰ এনেকুৱা নিউৰন থাকে ইটো হিটোৰ লগত যেটা কানেকচনটো হয় এটো কৌটি কানেকচন হ'ব তাতো একে আমি ইয়াত কিবা এটা ছবি এখন দিলু ই চিনি পাবলৈ প্যাটাৰ্নটো ম্যাচ কৰিবলৈ ই নিজে ইয়াত ৱেইটবোৰ ইয়াত যেনেকৈ আমি 2 4 5 এবোৰ ৱেইটবোৰ দিছো নহয় ইয়াৰ মাজৰ এইবোৰৰ ৱেইটবোৰ ই চেঞ্জ কৰি দিব চেঞ্জ কৰি যেতি আউটপুটটো মই এটা মেকুৰী দিছো ই এক্স্যাক্টলি চিনি পাব আউটপুটটোত মেকুৰী বুলি কৈছে তাৰমানে এটো বুজি পাইছে যদি কুকুৰটোক মেকুৰী বুলি কয় কম এটো ভুল হৈছে তেতিয়াহলে আকৌ পিছলৈ গৈ প্লাই এই যে ৱেইটবোৰ প্যাৰামিটাৰবোৰ আকৌ অলপমান টিউন কৰি দিব তেনেকে কম্পিউটাৰটো ট্ৰেইন কৰিলে নিজে শিকা আৰম্ভ কৰে এতিয়া কথা হৈছে আমি এটো জানো এটো এটা ম্যাথমেটিক্যাল মডেলৰ থ্ৰুদি আমি গুটেখিনি কৰিছো কিন্তু কম্পিউটাৰটো এক্স্যাক্টলি কেনেকৈ টিউন কৰিছে আৰু কোনটো লেয়াৰত কি হৈছে এটো জানিবলৈ বৰ দিগদাৰ এতিয়া আমি চ্যাট জিপিটি হোৱা বা কোপাইলট হোৱা হেবোৰৰ ভিতৰত এনেকৈ আছে এটা নিউৰন আছে প্ৰথম লেয়াৰ তাৰপিছত বহুত লেয়াৰ থাকিব তাৰপিছত আউটপুট সবৰ লগত ইটোৱে হেতু কানেকচন কৰি কৌটি কানেকচন কৰি বস্তু এটা শিকে বা আমি যদি এটো আমি আগতে ট্ৰেইন কৰি দিও বস্তুটোক আমি প্ৰথমতে ট্ৰেইন কৰি দিও নিজে শিকিবলৈ দিও কেনেকৈ শিকিবলৈ দিয়া চ্যাট জিপিটি এনেকুৱা এটা নিউৰল নেটৱৰ্ক এটা আমি পৃথিৱীৰ যিমান ওয়েবত যিমান কথা আছে ওয়েবসাইট আছে তাৰ পৰা তাক আমি শিকাই দিলো তাৰ পৰা ইউটিউব ভিডিও চালে বেলেগ চালে হেতু পুৰা এখন শিকি গল তেতিয়া মানুহৰ কথাবোৰ বুজি পোৱা হয় আমি যদি কিবা এটা লিখি দিও হেতু তাৰ পৰা কবিতা বনাই দিব পাৰে বা তাক কিবা এটা কৈ বহুত মানুহে জনাতকৈ বহুত বেছি ডাটা দি হেতুক আমি চ্যাট জিপিটিটো ট্ৰেইন কৰি দিব পাৰো এক্স্যাক্টলি ট্ৰেইন কৰা মানে কি এই প্যাৰামিটাৰবোৰ ফাইন টিউন কৰি দিয়ে এই প্যাৰামিটাৰবোৰ চ্যাট জিপিটিতে ফাইন টিউন কৰি পেলাই শুদ্ধ কৰি দিয়ে কিন্তু হেয়াটো ঠিক মানুহ নহয় কিন্তু এতিয়ালৈকে এটা বিশেষ ক্ষেত্ৰতে চ্যাট জিপিটি কৰিব পাৰিব মানুহ হ'বলৈ সময় আছে কিন্তু মানুহে কাৰণ বহুত বস্তুই জানে নহয় অকল আমি কবিতাই নিলিখো বা গল্পই নিলিখো বা অকল কথাবোৰেই
আমি কিবা এটা ডকুমেণ্ট কিবা এটা আমি তেনেকৈ বনাই নিদিওঁ মানুহৰ সেইটো ইণ্টেলিজেঞ্চটো বহুত বেছি মানুহে আইনষ্টাইনে ৰিলেটিভিটি উলিয়ালে ভাবি গতিকে বিজ্ঞানীও আছে আমি বহুত কাম কৰোঁ আমি বহুত বস্তু চিনি পাওঁ ঠিক মানুহ হোৱা নাই কিন্তু এতিয়া হ'বনে নহয় মানুহ এইটো আন দিনাখনৰ কথা কিন্তু এতিয়া এইখিনিত আমি ক'লোঁ এইটোৱে বুজাই দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক যে এইটো কোনো মেজিক হৈ থকা নাই এইটো এটা অংক এইটো এটা তাৰ ভিতৰত জাষ্ট এটা অংক এটা কৰি আছে আৰু অংকটোৰ জৰিয়তে কম্পিউটাৰতে শিকিছে আমি কিছুমান ডেটা দিব লাগিব কম্পিউটাৰ সৰু ল'ৰা ছোৱালীক যেনেকৈ শিকাওঁ ঠিক তেনেকৈ আমি কম্পিউটাৰটো শিকিব লাগিব শিকা মানে পেৰামিটাৰবোৰ যে আছে 2 3 4 এইবোৰ ৱেইট দিয়ে এই ৱেইটবোৰ ঠিক কৰি দিছে আৰু বস্তুটোৱে লাহে লাহে শিকি আহিছে এবাৰ শিকাৰ পাছত সেইটোক আমি বেলেগ বেলেগ কথা শুনিব পাৰোঁ চেট জিপিটিয়ে কি কৰে প্ৰথমতে চেট জিপিটিয়ে যেতিয়া ওপেন এআই কোম্পানীটোৱে চেট জিপিটিক প্ৰথমতে ট্ৰেইন কৰে বহুত ডাটা দি দিয়ে সেইটো চব শিকি গ'ল শিকাৰ পাছত উলিয়াই দিলে ৰাইজক ৰাইজৰ বিভিন্ন কথা জানেই অলৰেডি সেইখিনি ইউজ কৰে আৰু ৰাইজৰ যিবোৰ তাত ইনপুট কৰে বা প্ৰম্পট দিয়া বুলি কওঁ সেইবোৰৰ পৰা চেট জিপিটিয়ে আৰু শিকি গৈ আছে গতিকে আমি এইটো ইম্প্ৰুভমেণ্ট হোৱা আমি দেখি থাকিম এইটো এটা বিশাল টপিক বিষয় মই এইটো চব এতিয়া ক'ব খোজা নাই খালি মই ইয়াৰ ভিতৰত কেনেকৈ কাম কৰে সেইটোকে কৈছোঁ গতিকে সাৰাংশ হিচাপে এইটো আমাৰ ব্ৰেইনৰ আমাৰ মগজুৰ নিউৰন এইটো ইয়ালৈ আহে ইয়াত ইনপুটবোৰ আহে আৰু কোষটোৱে কিছুমান ইয়াত সিগনেলবোৰ ইলেক্ট্ৰিক সিগনেলৰ কিবা এটা কৰে তাৰ পৰা তালে আউটপুট গুচি যায় আৰু বেলেগ বেলেগ নিউৰনত লগ লাগে সেইটো আমাৰ নিউৰন নেটৱৰ্ক ব্ৰেইনত আছে কোটি ঠিক কেনেকৈ কাম কৰে আমি নাজানো আৰু কেতিয়া জানিম হয়তো এইটোও নাজানো আৰু তাৰপিছত প্ৰথম এইটোৰ প্ৰিচেপ্টৰ এটা সৰু এটা নিউৰন এইটো এটা নিউৰন এইটো আচলতে অংকই হয় প্ৰগ্ৰামে হয় তাৰপিছত এইবোৰ এনেকৈ তাতো ইনপুট আহিছে যেনেকৈ নিউৰনত ইনপুট আহে ইলেক্ট্ৰিক সিগনেলবোৰ তাৰ লগত আমি কিবা এটা মাল্টিপ্লাই কৰি দিছোঁ ৱেইট কৰিছোঁ তাৰ পৰা যিটো আউটপুট হ'ব 0 আৰু 1 শুদ্ধ হ'লে আমি ধৰা 0 বুলি ক'ম ভুল হ'লে 1 বুলি ক'ম এইটো এটা সাধাৰণ এইটো 1952তে কিন্তু মানুহে কৰিছিলে তাক ঠিক ইমপ্লিমেণ্ট কৰিব পৰা নাছিলে কাৰণ আমাৰ ইমান প্ৰচেছৰ বা কম্পিউটাৰবোৰ ইমান শক্তিশালী নাছিলে এতিয়া শক্তিশালী হৈ গৈ আছে আৰু অংকবোৰ আৰু শুদ্ধ হৈ গৈ আছে গতিকে কৰিব পৰা হৈছে আৰু বহুত কথা আছে কিয় কৰা নাছিলে আৰু এইটো হ'ল নিউৰল নেটৱৰ্ক সেই একেটা নিউৰনে বহুত দিলে তেনে কোটি নিউৰনে ইটো সিটোৰ লগত কানেকশ্যন হৈ পেলাই বস্তুবোৰ শিকে আৰু কেনেকৈ শিকে এই পেৰামিটাৰবোৰ তাত যেনেকৈ আছিলে 2 4 ৱেইটবোৰ দিছিলোঁ ৱেইটবোৰ ফাইন টিউন কৰি পেৰামিটাৰবোৰ ঠিক কৰি বস্তুবোৰ শিকে ইয়াকেই ক'লোঁ আৰু এটা কথা আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে এআই বা আন ধৰণৰ টপিকৰ মই ভালেই পাওঁ মই আগতে কৈছোঁ মই কিতাপ পঢ়ি খুব ভাল পাওঁ মই কিতাপ পঢ়ি থাকোঁ আৰু বুজাবলৈ মই চেষ্টা কৰোঁ গতিকে এয়া হ'ল এআই ভিতৰৰ মগজুটোৰ কথা অলপমান ক'লোঁ ঠিক আছে আশা কৰোঁ আপোনালোকে ভাল পাব নমস্কাৰ